আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই আছে গ্ৰাহক সেৱা কেন্দ্ৰ। আমি AU স্মল ফাইনেন্স বেংকৰ CSP আমি প্ৰভাইড কৰি আছোঁ। ফিনকেয়াৰ আৰু AU স্মল ফাইনেন্স বেংক দুটা একেলগ লাগি মাৰ্চ হৈ গৈছে। তাৰমানে এতিয়া ফিনকেয়াৰটো নাই, এতিয়া AU স্মল ফাইনেন্স বেংকৰ আপোনালোকে CSP ল'ব পাৰিব। জিৰ' বেলেঞ্চত একাউণ্ট অপেনিং হ'ব, মেইনটেনেন্স বেলেঞ্চ জিৰ' আৰু ইনষ্টেণ্ট ফাণ্ডিং আপোনাৰ সেইবিলাক একো নালাগে, ঠিক আছে। তো আমি আপোনালোকক কোনটো এপছৰ সহায়েদি আপোনালোকে একাউণ্ট কৰিব পাৰিব আপোনাক দেখাই আছোঁ। এইটো চাই আছে যে আপোনালোকে ফিনকেয়াৰ আৰু AU স্মল ফাইনেন্স বেংকৰ এইটো আপোনালোকৰ এপছ হয় আৰু ইউজাৰ ID পাছৱাৰ্ড আপোনালোকক ক্লিক কৰিব। আপোনালোকে চাওক এইটো অপশ্যনটো কি আছে। একাউণ্ট অপেনিং অপশ্যনটো আছে, ক্ৰিয়েট কাষ্টমাৰ একাউণ্ট, ক্ৰিয়েট একাউণ্ট, কাৰেণ্ট একাউণ্টটো আছে, কেছ ডিপ'জিট, উইথড্ৰল ডিপ'জিট আছে, ABS-টো আছে, আধাৰ ছেটিঙত তাৰমানে আপোনালোকে DBT-টো আপোনালোকে ইয়েছ কৰিব পাৰিব। DBT ছাৰ্ভিচটো আছে আৰু কি সেইটো। তো আপোনালোকে যদি AU স্মল ফাইনেন্স বেংকৰ যদি আপোনালোকে যদি CSP লাগে, তলত নাম্বাৰ থাকিব, সেইটো নম্বৰত কল কৰি আপোনালোকৰ AU স্মল ফাইনেন্স বেংকৰ CSP ল'ব পাৰে। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।